তগৰ ফুলপাহ দেখিলোঁ তেতিয়াই একদম মনটো খুজ হৈ গ'ল। নাহৰ, তগৰ আৰু কপৌ ফুলেই বহাগৰ আগজাননী নিদিয়ে জানো বহাগ বিহুৰ। আৰু সেয়ে মই আজি তগৰ ফুলপাহ পায়েই লৈ আহিলোঁ। আৰু তগৰ ফুলৰ গোন্ধটো ইমানেই ধুনীয়া, ইমানেই ভাল পাওঁ মই, সঁচাকৈয়ে বেলেগ কিবা এটা ফিল হয়। আৰু এই বস্তুটো সৰুতে মই কি কৰিছিলোঁ জানেনে, ইয়াৰে এপাহ ছিঙিবলৈকে বেয়াই লাগে, তথাপিও ছিঙিছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণেহে দেই গাইজ। এইটো থৈ দিম আৰু ফুলটো মই। এই ফুলপাহ আমি সৰুতে কি কৰিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এই যে কলমৰ সাফৰটো দেখিছে, এইটো কলম আৰু এইটো সাফৰ, এইটো কি কৰিছিলোঁ জানেনে, আমি সৰু থাকোঁতে এই বস্তুটো কৰিছিলোঁ। কি ধুনীয়াকৈ ওলাই গ'ল দেখিছেনে। এইটো 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 হৈছে ফুটা, এইটো মানে ফুট মাৰোঁ আৰু টিং, এইটো হৈ গ'ল। আৰু এই বস্তুটো আপোনালোকে কোন কোনে কৰিছিলে ক'বচোন। সৰু ৰিফিলেৰে সৰু সৰু কৰিলে সৰু সৰু হয় বাৰু। এতিয়া অকণমান ডাঙৰ হৈছে, মই যিহেতু সাফৰ দিছোঁ সেইকাৰণে। বাই দ্য ৱে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু এই বস্তুটো কোনে কোনে কৰিছিলে কমেণ্ট কৰি জনাব দেই।